নমস্কাৰ দৰ্শক সকল। সমগ্ৰ বিশ্বৰ চকু এতিয়া পাকিস্তানৰ ওপৰত, কিয়নো অহা 11 আগষ্টৰ দিনটোলৈ এতিয়া তীব্ৰ উৎকণ্ঠাৰে অপেক্ষা কৰিছে সকলোৱে। পাকিস্তানৰ বুকুৰ পৰা এতিয়া এক ডাঙৰ খবৰ ওলাই আহিছে, যিয়ে ইছলামাবাদ চৰকাৰৰ নিদ্ৰা হৰণ কৰিছে। আমাৰ দেশৰ মানুহে সদায় বিচাৰে যে পাকিস্তানে নিজৰ কৰ্মৰ ফল ভোগ কৰক, আৰু এতিয়া ঠিক তেনেকুৱাই হবলৈ গৈ আছে। পাকিস্তানৰ আটাইতকৈ ডাঙৰ প্ৰদেশ বেলুচিস্তানৰ নেতৃত্বই অহা 11 আগষ্টক বেলুচিস্তানৰ স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰি পাকিস্তানক এক মুকলি প্ৰত্যাহ্বান জনাইছে। পাকিস্তানে নিজৰ ভুল নীতিৰ বাবে কেনেকৈ হলঠেকত পৰিছে, সেই খবৰে নিশ্চয়কৈ আমাক এক সুকীয়া আনন্দ দিছে। প্ৰশ্ন হয়, কিয় ইমান গুৰুত্বপূৰ্ণ এই 11 আগষ্ট? আচলতে 1947 চনত ব্ৰিটিছে যেতিয়া ভাৰত এৰিছিল, তাৰ ঠিক 3 দিন আগতে অৰ্থাৎ 1947 চনৰ 11 আগষ্টত বেলুচিস্তানৰ কালাত ৰাজ্যই নিজকে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল। কিন্তু এই স্বাধীনতা বেছি দিন নাথাকিল। ঠিক যিদৰে পাকিস্তানে বৰ্বৰতাৰে আমাৰ পাক অধিকৃত কাশ্মীৰ অৰ্থাৎ পিঅ'কেখন জোৰ জুলুম কৰি দখল কৰিছিল, একেই চক্ৰান্তৰে তেওঁলোকে বেলুচিস্তানকো গ্ৰাস কৰিছিল। 1948 চনৰ 27 মাৰ্চত পাকিস্তানী সেনাই সামৰিক শক্তি প্ৰয়োগ কৰি বন্দুকৰ নলীৰ মুখত বেলুচিস্তানক জোৰ কৰি নিজৰ কবললৈ নিয়ে। ভাৰতৰ ভূখণ্ড পিঅ'কে আৰু বেলুচিস্তান এই দুয়োটা অঞ্চলতে পাকিস্তানৰ ইতিহাস কেৱল অবৈধ দখলদাৰী আৰু চৰকাৰী প্ৰতাৰণাৰ ইতিহাস। মন কৰিব যে বেলুচিস্তানৰ কালাত ৰাজ্য স্বাধীন হৈছিল 1947 চনৰ 11 আগষ্টত, যাক আলী জিন্নাইও মান্যতা দিছিল। সেইদৰে পাকিস্তান স্বাধীন হৈছিল সেই একে চনৰে অৰ্থাৎ 1947 চনৰ 14 আগষ্টত, বেলুচিস্তানৰ কালাততকৈ 3 দিন পিছত। কিন্তু পিছৰ বছৰ অৰ্থাৎ 1948 চনৰ 26 নৱেম্বৰত, মানে প্ৰায় 7 মাহ পিছতে তেওঁলোকে বেলুচিস্তানৰ কালাত দখল কৰি লয়। তেতিয়াৰে পৰাই বেলুচ জনসাধাৰণে পাকিস্তানৰ এই বৰ্বৰতাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে যুঁজ দি আহিছে। আজি বেলুচ জনসাধাৰণৰ ওপৰত পাকিস্তানী সেনাই কৰা অত্যাচাৰৰ সীমা পাৰ হৈ গৈছে। হাজাৰ হাজাৰ নিৰীহ বেলুচ যুৱকক সেনাই উঠাই লৈ গৈ হত্যা কৰিছে। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। বেলুচ বিদ্ৰোহী আৰু সক্ৰিয়তাবাদীসকলে পাকিস্তানক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। বৰ্তমান বেলুচিস্তানৰ এক বিশাল অংশ, প্ৰায় 85% অঞ্চল এতিয়া পাকিস্তানী সেনাৰ নিয়ন্ত্ৰণৰ বাহিৰত বুলি দাবী কৰা হৈছে। তাত এতিয়া পাকিস্তান চৰকাৰৰ আইন নহয়, বেলুচ বিদ্ৰোহীসকলৰ কথাহে চলে। আনকি পাকিস্তানৰ অতি ঘনিষ্ঠ বন্ধু চীনৰ বৃহৎ অৰ্থনৈতিক কৰিডৰ চি-পেক প্ৰকল্পকো বেলুচ যোদ্ধাসকলে ভেঙুচালি কৰিছে, যাৰ বাবে চীন এতিয়া পাকিস্তানৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে। অহা 11 আগষ্টৰ দিনটো কেৱল বেলুচসকলৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে এক চাবলগীয়া দিন হ'ব। পাকিস্তান চৰকাৰে ইতিমধ্যে তাত 144 ধাৰা জাৰি কৰিছে আৰু ইণ্টাৰনেট বন্ধ কৰাৰ পৰিকল্পনা কৰিছে, যাতে এই বিদ্ৰোহৰ খবৰ বাহিৰলৈ ওলাই নাযায়। কিন্তু বেলুচ নেতৃত্বই স্পষ্ট কৰি দিছে যে কোনো শক্তিয়ে তেওঁলোকক এইবাৰ ৰখাব নোৱাৰে। তেওঁলোকে ঘৰে ঘৰে নিজৰ জাতীয় পতাকা উঠাব আৰু পাকিস্তানৰ কলা আইন মুকলিকৈ অমান্য কৰিব। পাকিস্তানৰ দৰে এখন সন্ত্ৰাসবাদী দেশ, যিয়ে সদায় আনৰ মাটিত চকু দিয়ে, আজি নিজৰেই ঘৰখন ধ্বংস হোৱাৰ পথত। পিঅ'কেৰ পৰা আৰম্ভ কৰি বেলুচিস্তানলৈকে তেওঁলোকৰ এই অবৈধ সাম্ৰাজ্য এতিয়া ভাঙি পৰিবলৈ আৰম্ভ কৰিছে। আমাৰ দেশৰ প্ৰতিগৰাকী নাগৰিকে বেলুচসকলৰ এই ন্যায়ৰ যুঁজক সমৰ্থন কৰি আহিছে। পাকিস্তানে নিজৰ কৰ্মৰ বাবে এনেদৰে বিপদত পৰা দেখিলে কাৰো আনন্দ নালাগিব। এতিয়া সকলোৰে চকু অহা 11 আগষ্টৰ ওপৰত। সেইদিনা কি হ'ব, পাকিস্তানে নিজৰ অস্তিত্ব কেনেকৈ বচাব, সেয়া সঁচাকৈয়ে এক ডাঙৰ উৎসুকতাৰ কাৰণ হৈ পৰিছে। আপোনালোকে কি ভাবে? এইবাৰ বেলুচিস্তানে পাকিস্তানৰ পৰা স্বাধীনতা পাবনে? কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।